Hi friends, আজি আপোনালোকক এটা বহুত ডাঙৰ বস্তু দেখাবলৈ গৈ আছো। কি বস্তু দেখাবলৈ গৈ আছো? ভিডিওটো আপোনালোকে ভালকৈ চাব আৰু মন কৰিব। বিৰাট ডাঙৰ কথা এটা কম আপোনালোকক আজি। সব ভিডিওটো ভালকৈ মন দি শুনিব হা আৰু ভালকৈ চাব। বলক ভিডিওটো ষ্টাৰ্ট কৰো। আৰম্ভণি পৰা শেষলৈকে ভালকৈ চাব হা। এই গছজোপাৰ কি নাম জানেনে? এই গছজোপাৰ নাম হৈছে ভিনকা আৰু অসমীয়াত ইয়াৰ নাম হৈছে নয়নতৰা। আৰু এই গছজোপাৰ বা এই নয়নতৰাজোপাৰ এটা ইংলিছ নেম আছে, ইংলিছৰ সাইণ্টিফিক নেম এটা আছে। ইয়াৰ নাম হৈছে কেথাৰেন্থাছ ৰজিয়াছ। কেথাৰেন্থাছ ৰজিয়াছ। আহক এতিয়া পুনৰ ঘূৰি আহিছক আগৰ কথাখিনিলৈ। আৰু এই গছজোপা ইমান বেছি গুণাগুণযুক্ত গছ, ইমান বেছি বহলভাৱে ব্যৱহাৰ কৰা হয়, কিন্তু মানুহবিলাকে গম নাপায় যে এই গছজোপাৰ ইমান বেছি গুণাগুণ আছে। আৰু আগতে প্ৰায় বহুতো মানুহ ঘৰ দেখিবলৈ পোৱা গৈছিলে যে এই নয়নতৰা ফুলবিধ য'তে ত'তে থকা দেখা যায়, কিন্তু আজিকালি প্ৰায় মানুহৰ ঘৰ দেখিবলৈ পোৱা নাযায়। কিন্তু এই গছজোপাৰ বিষয়ে জনাটো যে মানুহৰ বহুত দৰকাৰ, কাৰণ কেলৈ ইমান বহুলভাৱে ইয়াক ব্যৱহাৰ কৰা হয়, মানে এইটো যে বেমাৰত ইয়াক ব্যৱহাৰ কৰা হয়। স্পেচিফিকেলি এই গছজোপা ব্যৱহাৰ কৰা হয় আপোনাৰ এটা স্পেচিফিক মেলিগনেণ্ট ডিছঅৰ্ডাৰত ব্যৱহাৰ কৰা হয়, মানে কেঞ্চাৰ ডিজিজত ইয়াক খুব বহুলভাৱে ব্যৱহাৰ কৰা হয়। যেনে কেঞ্চাৰ বুলি ক'লে সাধাৰণতে মেলিগনেণ্ট ডিছঅৰ্ডাৰ, যেনে আপোনাৰ লিউকেমিয়া, লিম্ফোমা, নিউৰ'ব্লাষ্টমা, এনেকুৱা কিছুমান কেঞ্চাৰ বেমাৰ আছে য'ত এই ভিনকা বা নয়নতৰা ফুলজোপা ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উপৰিও আপোনাৰ হাই ব্লাড প্ৰেছাৰ আৰু লগতে আপোনাৰ ডায়েবেটিছতো বহুলভাৱে ব্যৱহাৰ কৰা হয় এই গছজোপা। তাৰোপৰি আপোনাৰ মাচুল ডিছঅৰ্ডাৰ, মানে মাচুল পেইন যদি হয় খুব বেছি, তেতিয়া ব্যৱহাৰ কৰে। তাৰপিছত আপোনাৰ ডিপ্ৰেশ্যন যদি থাকে তেতিয়া ব্যৱহাৰ কৰে। ডিছইনফেক্টেণ্ট হিচাপে ব্যৱহাৰ কৰে। ইয়াত কেইবাটাও কনষ্টিটুৱেণ্ট থাকে। এটা হৈছে আপোনাৰ ভিনকিষ্টিন থাকে, এটা হৈছে ভিনব্লাষ্টিন, এটা আছে ভেনিৰুবিলিন, এটা আছে ভেনৰিনিন বা ভেণ্ডিচিন বুলি কোৱা হয়। এনেকুৱা 4টা কনষ্টিটুৱেণ্ট থাকে। আৰু ই কেনেকৈ কাম কৰে আচলতে? ই আচলতে এনেকৈ কাম কৰে যে ইয়াৰ যিকেইটা কনষ্টিটুৱেণ্ট আছে, এই কনষ্টিটুৱেণ্টকেইটা কি কৰে, টিউবুলিন বুলি এটা প্ৰটিন আছে, সেই টিউবুলিন প্ৰটিনটো হৈছে বাইণ্ড কৰে। বাইণ্ড কৰাৰ পাছত কিছুমান মাইক্ৰ'টিউবুল আছে, মাইক্ৰ'টিউবুলবিলাকক ফৰ্মেশ্যনতে বাধা দিয়ে এই কেমিকেল কনষ্টিটুৱেণ্টটোৱে। বাধা দিয়াৰ লগে লগে যেতিয়া মাইক্ৰ'টিউবুল কনষ্টিটুৱেণ্টবিলাক যেতিয়া মানে গ্ৰ'থত বাধা মানে বন্ধ হৈ যায়, তেতিয়া কেঞ্চাৰটো গ্ৰ' হ'ব নোৱাৰে, মানে কেঞ্চাৰ লিড কৰিব নোৱাৰে। গতিকে ইয়াক মানে এই গছজোপাৰ বিষয়ে জনাটো মানে মানুহৰ একদম পুৰা প্ৰয়োজনীয় কথা হয়। আৰু গছজোপাৰ ৰক্ষণাবেক্ষণ দিয়াটো মানুহৰ বহুত দায়িত্ব হয়। গতিকে আজিৰ পৰা যদি আপোনালোকে য'তেই দেখে ভিনকা বা নয়নতৰা ফুল বা গছ, আপোনালোকে এই গছজোপা ভালকৈ ঘৰত ৰুই ৰাখিব, বহুত পিছলৈ বহুত কামত দিব। লাষ্ট কথা এটা কৈছোঁ শুনিব, যে এই ইমানখিনি যে মই কথা ক'লোঁ, এই গছজোপা কেনেকৈ কি ছিষ্টেমৰ দ্বাৰা বা কেনেকৈ আপুনি কি প্ৰচেছৰ দ্বাৰা এই বিভিন্ন ধৰণৰ বেমাৰবিলাকত মানে কি পদ্ধতি আপুনি ব্যৱহাৰ কৰিব, পাতটো লগাব। গতিকে তাৰ গোটেই প্ৰচেছটো মই এটা ছেকেণ্ড ভিডিঅ' বনাম। ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক মই ধুনীয়াকৈ ডিটেইলছত বস্তু বুজাই দিম যে কি পদ্ধতিৰে বিভিন্ন বেমাৰ আজাৰত এই গছৰ পাত বা আৰু ফুলটো আপুনি ব্যৱহাৰ কৰিব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব, লাইক কৰি মোক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।